নমস্কাৰ, মই এআইইউডিএফ দলৰ কেন্দ্ৰীয় সম্পাদিকা মীনাক্ষী ৰহমান। আজি এটা বিশেষ কথালৈ ইয়াতে বহিছোঁ। আজি আমাৰ মাজত বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকল আছে। আপোনালোকক আজি বিশেষ এটা কাৰণত আজি আমাক ইয়ালৈ মাতি অনা হৈছে। আপোনালোকে জানে পঞ্চায়ত ইলেকশ্যন সমাগত, আৰু এই পঞ্চায়ত ইলেকশ্যনৰ আগতে আমাৰ বিভিন্নজনৰ বা ৰাজনৈতিক মহলত এটা কথা খুব আলোচনা চলি আছিলে যে পঞ্চায়ত নিৰ্বাচন হ'বনে নাই। যিয়ে নহওক, পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ দিনবাৰ ঠিক হ'ল। তাৰ আগতে পঞ্চায়ত যিখন আইন আছে সেইখিনিৰ যথেষ্টখিনি কাৰেকশ্যন হওক বা পঞ্চায়তৰ যিখিনি নীতি বা বিধি সেইখিনিৰ বহুখিনি এমেণ্ডমেণ্ট হৈছে। এইখিনি কথা আমি সকলোৱে জানো। তাৰে ভিতৰত ইয়াতে পঞ্চায়ত নিৰ্বাচনৰ নীতি বা বিধিৰ যিখিনি এমেণ্ডমেণ্ট হৈছিলে তাৰে এটা গুৰুত্বপূৰ্ণ নিয়ম হৈছে যে এইবাৰ পঞ্চায়তৰ ৱাৰ্ডৰ পৰা যিখিনি সদস্য ৱাৰ্ড মেম্বাৰ পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব, সেইখিনি কোনো দলীয় প্ৰতীক থাকিব নোৱাৰিব, আৰু সেই কেইগৰাকী প্ৰাৰ্থী কোনো দলীয় বেনাৰত তেখেতসকলে ৰাইজৰ মাজলৈ যাব নোৱাৰিব, বা যিকোনো পলিটিকেল পাৰ্টীয়ে সেই প্ৰাৰ্থীগৰাকীৰ কেইগৰাকীৰ হৈ কোনো ধৰণৰ কেম্পেইন কৰিব নোৱাৰিব, ৰাজহুৱা সভা বা সমিতি কৰিব নোৱাৰিব। এইটো হ'ল পঞ্চায়ত আইনৰ এটা গুৰুত্বপূৰ্ণ সংশোধন বা নতুনকৈ সংযোজিত হোৱা এমেণ্ডমেণ্ট। এইটো আমি সকলোৱে জ্ঞাত। গতিকে অসমৰ চুকে কোণে আপোনালোকে সকলোৱে জানে পঞ্চায়তৰ বতাহ বলিছে পঞ্চায়ত নিৰ্বাচনীৰ, আৰু সকলোৱে পঞ্চায়ত নিৰ্বাচনত কিভাৱে জয়ী হ'ব পৰা যায় বিভিন্ন ৰাজনৈতিক দলসমূহ কুচকাৱাজ আৰম্ভ কৰিছে। গতিকে আমাৰ পাকা বেতবাৰী সমষ্টিও পিছ পৰি থকা নাই। বিভিন্ন ৰাজনৈতিক দলে ইয়াতে আজি কুচকাৱাজ চলাইছে। কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আমি পৰিলক্ষিত কৰিছোঁ যে পঞ্চায়তত যিবিলাক সভা সমিতি হৈ আছে আৰু পঞ্চায়তত যিখিনি প্ৰত্যেকটো ৱাৰ্ডত যিকেইগৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছে, যিখিনিক আমি নিৰ্দলীয় বুলি ক'ব লাগিব, কাৰণ তেখেতসকলৰ কোনো এটা দলীয় প্ৰতীক নাই। কিন্তু আমাৰ পাকা বেতবাৰী সমষ্টিত বিধায়ক জাকিৰ হুছেইন চিকদাৰে বিভিন্ন ৰাজহুৱা সভাত প্ৰত্যেকগৰাকী কংগ্ৰেছৰ সমৰ্থিত ৱাৰ্ডৰ মেম্বাৰসকলক সভাৰ দায়িত্বত বহাই পেলাই, আৰু প্ৰত্যেকগৰাকী প্ৰাৰ্থীক যিহেতু তেখেতসকলে এটা সুবিধা কৰি দিছে যে চশমাৰ ছবিত ৱাৰ্ড মেম্বাৰৰ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতীক চিহ্ন দিছে। তাত আমাৰ ক'বলগীয়া নাই। প্ৰতীক চিহ্ন দিছে, চশমা যিয়ে যেনেকৈ দিব পাৰে সেইটো তেখেতসকলৰ কথা। কিন্তু সেই প্ৰত্যেকগৰাকী ৱাৰ্ড মেম্বাৰৰ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীক দায়িত্বত একেলগে বহাই পেলাই ৰাইজক চিনাকি কৰি দিয়াৰ উপৰিও ৰাইজক কংগ্ৰেছে কৈ আছে যে আমাৰ প্ৰাৰ্থীকেইগৰাকীৰ প্ৰতীক চিহ্ন হ'ল চশমা, আৰু আপোনালোকে সকলোৱে চশমাৰ ছবিত ভোট দিব। গতিকে আমি দেখিছোঁ যে এইটো পঞ্চায়ত নীতিৰ যিখিনি মেইন এমেণ্ডমেণ্ট হৈছিলে সেইটোৰ উলংঘা কৰিছে। গতিকে এই ক্ষেত্ৰত আমি য'তেই গৈছোঁ ৱাৰ্ডৰ ফালৰ পৰা আমি কমপ্লেইন পাইছোঁ। সাধাৰণ ৰাইজেও আমাক কমপ্লেইন দিছে, ইতিমধ্যে অভিযোগ দিছে, লিখিত অভিযোগত দিছে যে এই ধৰণৰ যিখিনি হ'ব লাগিছিলে তেনেকৈ হোৱা নাই। কংগ্ৰেছে তেখেতসকলৰ দলীয় মঞ্চত সেই কেইগৰাকী প্ৰাৰ্থীক উপস্থিত কৰাই তেখেতসকলে কেম্পেইন কৰি আছে। গতিকে এই ক্ষেত্ৰত আমি কমপ্লেইনাৰ যিখিনি আছে তেখেতসকলে ইতিমধ্যে ইলেকশ্যন কমিশ্যনাৰে হওক, আমাৰ DC, লগতে আছাম CM অফিচতো তেখেতসকলে অৱগত কৰাইছে। আৰু আমিও ইতিমধ্যে যিহেতু এআইইউডিএফ দল পাকা বেতবাৰী সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল, আমিও ইতিমধ্যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া লগতে আছাম CM অফিচ আৰু DCক আমি এই ক্ষেত্ৰত আমি অভিযোগ দাখিল কৰিছোঁ, লিখিত অভিযোগ দাখিল কৰিছোঁ আৰু মেইল যোগে তেখেতসকলক জনাইছোঁ। আশা ৰাখিছোঁ তেখেতসকলে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব। কেৱল এয়াই নহয়, তেখেতসকলে চশমাৰ এটা ফ্ৰেম বনাই পেলাই ডাঙৰকৈ ৰাইজক সেইটোও দেখুৱাই আছে যে এইটো চিহ্ন, এইটোত ভোট দিব লাগে। যিহেতু এইটো বিধি আইনৰ উলংঘা হৈছে,
যিহেতু এইটো বিধিৰ উলংঘা হৈছে পঞ্চায়ত বিধিৰ, গতিকে এই ক্ষেত্ৰত মই বিহিত ব্যৱস্থা আমাৰ দলৰ ফালৰ পৰা নিশ্চয়কৈ ল'ম। আৰু যদি এডমিনিষ্ট্ৰেশ্যনে কোনো ধৰণৰ ব্যৱস্থা নলয় তেতিয়াহ'লে আমি নিশ্চয়কৈ আইনৰ সহায় ল'বৰ বাবে আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। হয়, আপোনালোকে জানে যে নিৰ্বাচন আয়োগ যথেষ্ট ষ্ট্ৰিক্ট। য'তেই নিৰ্বাচনী বিধি উলংঘা হয় তেখেতসকলে উইদিন 24 hours একশ্যন লয়। গতিকে আমি এই ক্ষেত্ৰত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে হওক, আছাম CMৰ পৰাই হওক, আমি যথেষ্ট আশাবাদী। এই ক্ষেত্ৰত তেখেতসকলে যিমান সোনকালে পাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু এইসমূহ নিৰ্দলীয় প্ৰাৰ্থীক ৰাজনৈতিক মঞ্চত আহি, দলীয় মঞ্চত আহি তেওঁলোকৰ কেম্পেইন বন্ধ কৰিব।